অসম চৰকাৰৰ অন্যতম অভিলাষী আঁচনি অৰুণোদয় আঁচনিত চৰকাৰৰ নিৰ্দেশ মৰ্মে নতুনকৈ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিবলৈ ইতিমধ্যে পূৰ্ণগতিত দলীয় কৰ্মীসকলে কাম কাজ অব্যাহত ৰাখিছে। এই হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়া খুদ বিজেপি কৰ্মী ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। যোগ্য ব্যক্তিসকল বাদ পৰি ৰৈছে, অযোগ্য ব্যক্তিসকল অন্তৰ্ভুক্ত হৈছে। এয়া অভিযোগ ৰাজৈ বাদুলিপুখুৰী পঞ্চায়তৰ এগৰাকী বিজেপি কৰ্মীৰ। হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন হোৱা 12জনীয়া কমিটিৰ সদস্য হৈও তালিকা চোৱাৰ সুযোগ পোৱা নাই এইগৰাকী কৰ্মীয়ে। আঁচনিৰ নীতি নিয়ম উলংঘন কৰি বিধৱা দৰিদ্ৰ পৰিয়াল আঁচনিৰ পৰা বাদ পৰাৰ বিপৰীতে সমৃদ্ধ তথা আৰ্থিকভাৱে তুলনামূলকভাৱে সুস্থিৰ পৰিয়াল আঁচনিৰ অন্তৰ্ভুক্তিয়ে ক্ষোভিত কৰিছে বিজেপি কৰ্মীগৰাকীক, যাৰ ফলত অসম চৰকাৰৰ যি লক্ষ্য দৰিদ্ৰসকলৰ জীৱনৰ মান উন্নয়নৰ সেয়া ফলৱৰ্তী হোৱাত বাধা হোৱাৰ আশংকা প্ৰকট হৈছে। সেয়ে এই ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপৰ দাবী উত্থাপনেৰে তদন্ত কৰি তালিকা পুনৰ পৰ্যালোচনাৰ আহ্বান জনাই বিজেপি কৰ্মীগৰাকীয়ে কয় যে যদি অনিয়ম চলি থাকে তেন্তে দৰিদ্ৰসকলৰ উন্নয়ন ব্যাহত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে যে এইখিনি দিয়াৰ পাছত বাকী সকলোৱে পাব, কিন্তু আৰু এটা কথা কৈছে তেওঁ যে ৰেচন কাৰ্ড যাৰ আছে তেওঁ পাবই, কিন্তু তেওঁলোকে কি বিচাৰ কৰিছে? তেওঁলোকেতো একো ভাল এটা বিচাৰ কৰি পেলাই আমাৰ 24 নং ৰাজৈ পথলি গাঁও পঞ্চায়তৰ 230 নং বুথৰ যিসকলে তেওঁলোকক দায়িত্ব দিছিলে তেওঁলোকে কি বিচাৰ কৰিলে? তেওঁলোকেতো একো শুদ্ধ বিচাৰ কৰা নাই, একেবাৰে অনিয়মভাৱে তেওঁলোকে বিচাৰখন কৰিছে। সেইটো কাৰণে মই এইটো কথাই ক'বলৈ গৈছো যে যদি তেওঁলোকে আমাক এই বিচাৰটো পঞ্চায়ত আৰু মই পঞ্চায়তৰ কথা আমি নাই কোৱা, পঞ্চায়তক আমি দিবলৈ যোৱা নাই, কাৰণ আমি বিজেপিক দিছিলো, বিজেপি মেম্বাৰ হৈ বিজেপিক দিছিলো, আৰু তেওঁলোকেহে কৈ আছে যে পঞ্চায়তে কাটিলে। সেইটো কাৰণে আজি মই পঞ্চায়তৰ কথাটো ইয়াত উল্লেখ কৰিবলগীয়া হৈছে। প্ৰকৃততে পঞ্চায়তে কাটিলে নে তেওঁলোকে কাটিছে সেই বিচাৰটো আমাক লাগে। আমি ৰাজহুৱা সভা দিম, ৰাজহুৱা সভাত আমি তেওঁলোকক নিমন্ত্ৰণ কৰিম, তেওঁলোক আহি ক'বহি লাগিব প্ৰকৃততে কথাটো কি, প্ৰকৃততে মই পাবলগীয়া হয় নে নহয়। আৰু এটা দুখৰ কথা, মই বিজেপিৰ মেম্বাৰ, কিন্তু মোৰ পৰা তেওঁলোকে লিষ্টখন লুকুৱাই দিলে। সচ্ছল থকা মোতকৈ সচ্ছল মানুহে যেতিয়া পোৱাৰ পিছত মই নাপালো, আৰু মইতো কথাটো জনাবই লাগিব। এতিয়া বিধৱা বুলি মইহে আছো গাঁৱত, আৰু কোনো মানুহ নাই। মোৰ এতিয়া 15 বছৰ হ'ল, মই ডকুমেণ্টছ দিয়ে আছিলো, এবাৰো মই তাৰমানে পোৱা নাই, কাটি দিয়ে। আগৰ অৰুণোদয়ত পাইছিলো, কাটি দিলে। হিমন্ত ছাৰে কৈ থাকে হেৰিয়াৰ কথা, আঁচনিৰ কথা, আমি শুনি থাকোঁ টিভি মোবাইলত। বিধৱাখিনিক আগধৰি দি, তাৰপৰা বিকলাংগ, তাৰপৰা আকৌ সেইখিনি নোহোৱা ছোৱালী, তেনেকুৱাখিনিক আগধৰি দিহে বাকীবিলাকক দিব পাৰিব অৰুণোদয় আঁচনি। এতিয়া ডকুমেণ্টছখিনি দিলোঁ মই, মোৰ এতিয়া ডকুমেণ্টছখিনিও তাৰমানে আকৌ মোৰ নাম নাই অহা, কিহৰ কাৰণে অহা নাই সেইটো মই নাজানো। আগত মই পাইছিলোঁ, কাটি দিলে। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।